2024 লোকসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জন্মস্থান যোৰহাটত 26ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি উল্লেখ কৰিছিল। কিন্তু তাৰ পাছতেই সাংসদ গৌৰৱ গগৈ জয়ী হোৱাৰ পাছতেই সেই সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকীয়ে সলনি কৰিছিল। কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিটো বিধানসভা সমষ্টিতেই বিজেপিৰ জয় জয়কাৰ হোৱাৰ পাছতেই কালিৰ দিনটোত যোৰহাট জিলা বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল। সংবাদমেলত উপস্থিত আছিল দুগৰাকী বিধায়ক, দুগৰাকী প্ৰাক্তন বিধায়কৰ লগতে জিলা সভাপতিগৰাকী। আৰু জিলা সভাপতি শান্তনু পূজাৰীয়ে কৰজোৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক পুনৰবাৰ 26ত যোৰহাটৰ পৰা নিৰ্বাচন খেলিবলৈ অনুৰোধ জনাইছিল। আৰু তাৰ পাছতেই কালিৰ দিনটোত বিয়লি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক সভাপতিৰ কাষত লৈ এখন সংবাদমেল সম্বোধন কৰিছিল। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট জিলা বিজেপিয়ে যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে। এক প্ৰকাৰে তেওঁ উল্লেখ কৰিছে যে দলে যদি অনুমতি দিয়ে তেতিয়াহ'লে 26ত যোৰহাটৰ পৰা নিৰ্বাচন খেলিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পাছতে স্বাভাৱিকতেই যোৰহাট জিলা বিজেপি আনন্দিত হৈ পৰিছে। মোৰ লগত বৰ্তমান জিলা সভাপতি শান্তনু পূজাৰী উপস্থিত আছে। মই কিছু কথা তেওঁৰ লগত পোনে পোনে পাতিম। কালিৰ দিনটোত এখন সংবাদমেল সম্বোধন কৰিছিল য'ত আপোনালোকে আহ্বান জনাইছিল 26ত পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জন্মস্থানত নিৰ্বাচন খেলক। তাৰ পাছতে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰে সঁহাৰি জনাইছে বুলিয়ে ক'ব লাগিব। কি ক'ব? জয় জয়তে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে কালি আমি ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সমিতিৰ লগতে আমাৰ সমূহ কাৰ্যকৰ্তা, আমাৰ বিধায়ক, প্ৰাক্তন বিধায়ক, আমাৰ সকলো জ্যেষ্ঠ কাৰ্যকৰ্তা একেলগে তেখেতক যিটো অনুৰোধ জনাইছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৰহাটত 2026 চনৰ নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, তাৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পূৰ্বে 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত তেখেতে আগ্ৰহ প্ৰকাশ কৰিছিলে যে যোৰহাট যিহেতু তেখেতৰ জন্মস্থান আৰু সেইকাৰণে তেখেতে যোৰহাটৰ পৰা 2026 বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে। কিন্তু আমাৰ আপোনালোকে সকলোৱে জানেই যে যিহেতু আমাৰ 24ত লোকসভা নিৰ্বাচনৰ ফলাফলটো আশানুৰূপ নহ'ল, আমাৰ যোৰহাট লোকসভাতে নহ'ল, যোৰহাট বিধানসভাও ইয়াৰ ব্যতিক্ৰম নহ'ল। সকলো সমষ্টিতে আমি পৰাজয় বৰণ কৰিছিলোঁ বিপুল ভোটৰ ব্যৱধানত। আৰু আমি ৰাইজৰ ৰায় তেতিয়া মানি লৈছিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভোট কৰোঁ তেতিয়া অকণমান অন্তৰত আঘাত পাইছিলে আৰু সেইকাৰণে তেখেতে কৈছিলে যে এই সিদ্ধান্ত তেখেতে সলনি কৰিছে, তেখেতে যোৰহাটৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ইচ্ছুক নহয়। কিন্তু এই কথাটো আমি এইটো কাৰণে আমি যোৰহাটবাসী হিচাপে আমি আমাৰো অকণমান মনত আমাৰ বেয়া লাগিছিল, বেজাৰ লাগিছিল। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে হ'ল এতিয়া অসমৰ উন্নয়নৰ প্ৰতীক। আজি তেখেতৰ নেতৃত্বত অসমত উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা চলি আছে। আৰু সেই অনিৰুদ্ধ যাত্ৰা এবাৰ আমাৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ল। এবাৰ যোৰহাটত বিজেপিৰ ব্ৰেণ্ড এম্বেচেডৰ কোনো আমাৰ বেলেগ কাৰ্যকৰ্তা নহয়, আমাৰ প্ৰাৰ্থীসকল নহয়, আমাৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ল আমাৰ এই উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ডবল ইঞ্জিন চৰকাৰৰ যি উন্নয়ন, সেই উন্নয়নে ৰাইজক বিপুল পৰিমাণে, ব্যাপক পৰিমাণে আকৃষ্ট কৰিলে। আৰু সেইকাৰণে আপোনালোকে দেখিছে এই উন্নয়নৰ জয়যাত্ৰাত আনকি যোৰহাটত সকলো বিৰোধী একেবাৰে তছনছ হৈ গ'ল, ধূলিস্বাৎ হৈ গ'ল। ইয়াত সকলোতে পদুম ফুলিল। এই আশাৰ পদুম আমি ভাবিছোঁ যে 26লৈকে এই আশাৰ পদুমপাহে আমাক সকলোকে সজীৱ কৰি ৰাখিব। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিচাৰিছোঁ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা মানে যোৰহাটৰ উন্নয়ন আৰু ত্বৰান্বিত হোৱা, যোৰহাটৰ বিকাশ আৰু ত্বৰান্বিত হোৱা। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৰহাটক লৈ বহুত সপোন আছে, যিখিনি সপোনৰ কথা 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে যোৰহাটত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত তেখেতে ব্যক্ত কৰিছিল ৰাজহুৱাভাৱে। গতিকে সেই কথাবিলাকে আমাক আকৃষ্ট কৰিছিল, বহুত মানুহক কৰিছিল। কিন্তু তথাপি আমি 24ত আমি পৰাজয় বৰণ কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বজাৰ পালে, তেখেতো নাহোঁ বুলি ক'লে। কিন্তু এতিয়া আমি যেতিয়া আপোনালোকে দেখিছেই যে ইয়াত কোনো কাৰো অস্তিত্ব নাই, এতিয়া কংগ্ৰেছৰ অস্তিত্ব নাই। ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এতিয়া আমাৰ মিত্ৰজোঁটৰ জয় জয়কাৰ। আৰু আমি ইমান বিপুল পৰিমাণৰ ভোট আচলতে স্বাধীনতাৰ পিছত যোৰহাটত কোনো ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনত কেতিয়াও পোৱা নাছিলে। তিতাবৰৰ নিচিনা কংগ্ৰেছৰ দুৰ্গ খহিছে এইবাৰ, আপোনালোকে দেখিছে। আৰু এয়া হ'ল আমাৰ সকলোৰে সমন্বিত প্ৰচেষ্টা, আমাৰ সকলো কাৰ্যকৰ্তাৰ সমন্বিত প্ৰচেষ্টা। ইয়াত কোনো ব্যক্তি বিশেষৰ একমাত্ৰ অৱদান আছে বুলি আমি নাভাবোঁ। ইয়াত প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাৰ সমূহীয়া প্ৰচেষ্টা আছে।
ইয়াত আমাৰ মই ক'লোৱেই যে ইয়াৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ল আমাৰ উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰা। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডাবল ইঞ্জিন চৰকাৰৰ যি কামৰ সুফল সেয়া আমি এতিয়া পালোঁ আৰু এই উন্নয়নে সকলোকে ধূলিসাৎ কৰিছে। এনেকুৱা ফলাফল কেতিয়াও হোৱা নাই। যিবোৰ জেগাত কোনোদিন স্বাধীনতাৰ পিছত অকংগ্ৰেছী শক্তিয়ে কেতিয়াও পঞ্চায়ত নিৰ্বাচনত বিশেষকৈ ভোট পোৱা নাছিল, পঞ্চায়ত গঠন কৰিব পৰা নাছিল, সেই সকলোবোৰ অভিলেখ আমাৰ এইবাৰ ভংগ হ'ল। গতিকে এই অভিলেখ ভংগকাৰী ফলাফলৰ পিছত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনালোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ প্ৰতি সহায় জনাইছে। পুনৰবাৰ মই অন্তঃকৰণে সৈতে আন্তৰিকতাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আনন্দিত সকলো নিশ্চয় মুখ্যমন্ত্ৰী কালি ঘোষণাৰ পাছতে আনন্দিত। আপোনালোকে দেখিছে আমাৰ ৰাইজেও বিচাৰিছে এইটো কথা। এতিয়া আমাৰ লগত আমাৰ কাৰ্যকৰ্তাসকল আছে, আমাৰ মণ্ডলৰ সভাপতি আছে, আমাৰ জিলাৰ কাৰ্যকৰ্তাসকল উপস্থিত আছে, আমাৰ বিজয়ী প্ৰাৰ্থীসকল আছে। তো ৰাতিপুৱাৰ পৰা সকলোৱে আমাক বাৰ্তা দিছে, কৈছে, ফোনো কৰিছে আৰু কাৰ্যকৰ্তাসকল যিমান কাৰ্যকৰ্তা ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মই কমেও 200-250 মানুহক লগ কৰিছোঁ। সকলোৱে কৈছে যে এইটো খুব ভাল কথা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আহে আমাৰ কাৰণে ই অতি শুভবাৰ্তা। আমাৰ বিশেষকৈ আমাৰ যিখন আমাৰ যোৰহাট বুলি আমি যিটো গৌৰৱ কৰোঁ, আমাৰ যোৰহাট, এই আমাৰ যোৰহাটখন আৰু উজ্বলি উঠিব বুলি আমি আশা কৰিছোঁ। আনন্দিত হৈছে সকলো। হয় হয় আমি আনন্দিত হৈছোঁ, বহুত আনন্দিত হৈছোঁ। মুখ্যমন্ত্ৰীৰ নিচিনা আমাৰ সবল প্ৰতিদ্বন্দ্বী ইয়াত লাগে। আমি তেখেতৰ হকে জীৱনপণ দি হ'লেও আমি সকলো প্ৰকাৰে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষে ভোট প্ৰদান কৰিবলৈ ৰাইজক অনুৰোধ জনাম আৰু ৰাইজ সদায় আমাৰ লগত আছে। হয়, কালিৰ দিনটোত যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে যে দলে যদি অনুমতি দিয়ে ২৬ত যোৰহাটৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন খেলিব আৰু তাৰ পাছতে স্বাভাৱিকতে যোৰহাট জিলা বিজেপি এতিয়া আনন্দিত হৈছে। পুৱাৰে পৰা জিলা সভাপতি শান্তনু পূজাৰীৰ বাসগৃহত ভিৰ কৰিছেহি সমৰ্থকসকলে আৰু এক প্ৰকাৰে পঞ্চায়ত নিৰ্বাচনত ধূলিসাৎ হ'ল কংগ্ৰেছৰ দুৰ্গ বুলি খ্যাত তিতাবৰত কংগ্ৰেছ শূন্য হ'ল। ইয়াৰ উপৰিও যোৰহাট জিলাখনৰ প্ৰতিটো বিধানসভা সমষ্টিত বিজেপিৰ জয়কাৰ হ'ল। তাৰ পাছতেই কালিৰ দিনটোত যিহেতু সংবাদমেল সম্বোধন কৰি জিলা সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ২৬ত যোৰহাটৰ পৰা যদি দলে অনুমতি দিয়ে নিৰ্বাচন খেলিম বুলি কোৱাৰ পাছতে আনন্দিত হৈছে যোৰহাট জিলা বিজেপি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।